যোৰহাটত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ পৰা ৬,৪০০ কোটি টকা ব্যয়ৰ সাপেক্ষে ৰূপায়ণ কৰিবলৈ লোৱা স্বদেশ দৰ্শন 2.0 আঁচনিৰ অধীনত 53 প্ৰকল্পৰ আজি শিলান্যাস কৰে। এই অনুষ্ঠানৰ যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত ভাৰ্চুৱেল অনুষ্ঠানত উপস্থিত থাকে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। লোকসভা নিৰ্বাচনৰ সম্পৰ্কে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বিৰোধীয়ে মাত্ৰ ২৮টা সমষ্টিৰ পিছত দৌৰি আছে। যোৰহাট লোকসভা সমষ্টিত ৩ গগৈৰ যুঁজৰ সম্পৰ্কত কয় যে অসমত ৩ গগৈৰ ৪ কথা নাই, সকলো অসমীয়াই বিজেপিক বিচাৰে। বিজেপিৰ হাতত 11.5টা ইতিমধ্যে সমষ্টি আছে, গতিকে বিশেষ মাথা মাৰি লাভ নাই। কা সন্দৰ্ভত কয় যে বৰ্তমান যি কা আন্দোলন কৰিবলৈ যায় তেওঁলোক সুবিধাবাদী। পূৰ্বে ইয়াৰ প্ৰমাণ ৰাইজে বুজি পালে। কা এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ হাতত। আজি ভাৰতবৰ্ষত 53টা বিভিন্ন ধৰণৰ আঁচনিৰ শুভাৰম্ভণি শিলান্যাস বা উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰীনগৰৰ পৰা কৰিলে। এই আঁচনিসমূহৰ কিছু আছিল স্বদেশ দৰ্শনৰ আঁচনি। স্বদেশ দৰ্শন 2ৰ জৰিয়তে আমি পৰ্যটন ক্ষেত্ৰৰ বহু আঁচনি কৰিছিলোঁ। অসমত এনেকুৱা 2টা আঁচনি এইবাৰ আৰম্ভ হৈছে, এটা হ'ল যোৰহাট, এটা হ'ল কোকৰাঝাৰ। আৰু যোৰহাট আৰু কোকৰাঝাৰৰ ইন এণ্ড এৰাউণ্ড এৰিয়াত আমি কিছুমান পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়নৰ লগে লগে ইয়াৰ লগত জড়িত মাৰ্কেটিং, ট্ৰেইনিং ইত্যাদি সকলো কাম সুন্দৰভাৱে কৰা হ'ব। প্ৰাৰম্ভিক পৰ্যায়ত চিনামৰা চাহ বাগিচাত আমি 25 কোটি টকাৰে আজিৰ প্ৰথম পৰ্যায়ৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু লাহে লাহে ইয়াক সম্প্ৰসাৰণ কৰি লৈ গৈ 3টা পৰ্যায়ত ইয়াৰ কাম কৰা হ'ব। আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শ্ৰীনগৰৰ পৰাই অনলাইন যোগে সুন্দৰভাৱে এই ভাৰতবৰ্ষৰ সকলোবিলাক স্বদেশ দৰ্শন 2ৰ প্ৰজেক্টৰ শিলান্যাস তাৰ পৰাই কৰিছে। আৰু আমি ইয়াত উপস্থিত থাকি যোৰহাটবাসীৰ লগত ময়ো পৰ্যটন মন্ত্ৰী হিচাপে উপস্থিত থাকি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুদক্ষ নেতৃত্বৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুন্দৰ দিশদৰ্শনেৰে আমি আগবাঢ়ি গৈ এই প্ৰজেক্টসমূহ খুব সোনকালে সম্পূৰ্ণ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু ইয়ে অসমৰ পৰ্যটনৰ মানচিত্ৰত এটা নতুন সংযোজন কৰিব। আৰু যোৰহাট অঞ্চলৰ কাৰণে এইটো এটা আনন্দৰ কথা যে যোৰহাটৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়াবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰৰ জৰিয়তে এই ধৰণৰ স্বদেশ দৰ্শনৰ আঁচনি আমি যোৰহাটত ল'বলৈ সক্ষম হৈছোঁ। ইয়াতে কিছু আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব, যেনেকৈ চিনামৰা টি গাৰ্ডেনত আমি টি টুৰিজিমটো ডেভেলপ কৰিবৰ কাৰণে তাত কিছু আন্তঃগাঁথনি কৰিম। তাৰ লগে লগে ইয়াৰ যিবিলাক ষ্টেক হোল্ডাৰ থাকিব তেওঁলোকক প্ৰপাৰ মাৰ্কেটিং কৰা, প্ৰপাৰ তেওঁলোকৰ ট্ৰেইনিং কৰা ইত্যাদি এটা সম্পূৰ্ণ PMCৰ জৰিয়তে তেখেতসকলক এটা দায়িত্ব দিয়া হৈছে। গোটেই ভাৰতবৰ্ষতে এনেকুৱা যথেষ্ট অভিজ্ঞ এজেঞ্চিক দায়িত্ব দিয়া হৈছে যিসকলে ইয়ালৈ আহি সেই ধৰণে নিজৰ কামসমূহ কৰিব। আৰু মই বিশ্বাস ৰাখোঁ যে স্বদেশ দৰ্শন 2ৰ যিটো ব্যৱস্থা হৈছে এই ব্যৱস্থা খুব ফলপ্ৰসূ হ'ব, যিয়ে টুৰিজিম ছেক্টৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লগে লগে ইয়াৰ লগত জড়িত ষ্টেক হোল্ডাৰসকলৰ কেপাচিটি বিল্ডিঙো কৰিব। প্ৰধানমন্ত্ৰী ভ্ৰমণটো আপোনাৰ ডিপাৰ্টমেণ্টৰ লগত এইবাৰ পূৰা ৰিলেটেড। কাজিৰঙা আৰু এইফালে প্ৰথমবাৰতে এটা ক'বলৈ গ'লে ধামাকাই দিব আপোনাৰ লাচিতৰ প্ৰতিমূৰ্তিয়ে। চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কালি অসমলৈ আহিব আৰু অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ কাৰণে ইমান আনন্দৰ কথা যে তেখেতে আহি অহাকালি ৰাতি কাজিৰঙাত নৈশ যাপন কৰিব। একগৰাকী দেশৰ প্ৰধানমন্ত্ৰী এনেকুৱা ধৰণৰ এখন ৰাষ্ট্ৰীয় উদ্যানত ৰাতি নৈশ যাপন কৰি ৰাতিপুৱা যেতিয়া তেখেতে সুন্দৰভাৱে তাত চাফাৰী কৰিব বা বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিব, ই গোটেই বিশ্বতে কাজিৰঙাৰ গুৰুত্ব, কাজিৰঙাৰ প্ৰচাৰ প্ৰসাৰ চলাব। আৰু ইয়ে আমাৰ পৰ্যটন ক্ষেত্ৰখনক বহুত আগবঢ়াই লৈ যাব, যিটো আপোনালোকে বিগত দিনতো দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা পৰ্যটন ক্ষেত্ৰ ভ্ৰমণৰ পিছতে সেই পৰ্যটন ক্ষেত্ৰখন গোটেই বিশ্বজুৰি জনাজাত হৈ পৰে। গতিকে কাজিৰঙাৰ কাৰণে এটা অত্যন্ত আনন্দৰ দিন যে কাজিৰঙাবাসী বা যোৰহাটবাসীয়ে এনেকুৱা এটা দিন দেখিব যে যাৰ জৰিয়তে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়া মানে ইয়াৰ ওচৰে পাজৰে থকা সকলো অঞ্চলৰে উন্নয়ন।
আৰু অজস্ৰ লোকৰ আত্মসংস্থাপনৰ বাট মুকলি হোৱা। গতিকে এইকাৰণেই মই ভাবোঁ যে এইটো এটা আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন। ঠিক তেনেদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা চৰ্চাৰে লাচিত বৰফুকনৰ 400তম জয়ন্তী উদযাপনৰ সময়তে এই ধৰণৰ ষ্টেচু অফ ভেল'ৰ, যাক আমি সাহসিকতাৰ প্ৰতিমূৰ্তি বুলি ক'ব পাৰোঁ, সেই ধৰণে লাচিত বৰফুকনৰ এখন বৃহদাকায় প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। আৰু সঁচাকৈ তালৈকে যোনে গৈছে মন মোহি যোৱা দৃশ্য, এনেকুৱা এটা টুৰিজিম ডেষ্টিনেশ্যন তাত ডেভেলপ হৈছে। তাৰ লগে লগে আমাৰ অসমীয়া জাতিৰ বীৰত্বৰ গাথা তাত জিলিকি থাকিব। আহোম বুৰঞ্জীৰ বিজয়ৰ ইতিহাস তাৰ লগত জড়িত হৈ থাকিব। অসমীয়া মানুহৰ গৌৰৱ, প্ৰতিজন অসমীয়াই সৰুৰে পৰা দেশতকৈ মোমাই ডাঙৰ নহয় বুলি এক বাক্যৰে দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ হৈ আগবাঢ়োঁ, তেনেকুৱা ধৰণৰ কথাবিলাক ইয়াত জিলিকি থাকিব। গতিকে আমাৰ কাৰণে গৌৰৱৰ কথা, এনেকুৱা এটা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। আৰু ইয়ে পৰ্যটন ক্ষেত্ৰখনৰ এটা নতুন সংযোজন, কাৰণ এতিয়া এই লাচিতৰ প্ৰতিমূৰ্তি থকা ঠাইখনেই এটা নতুন সংযোজন হৈ পৰিল, পৰ্যটনৰ এটা নতুন সংযোজন, য'ত হয়তো মই ভাবোঁ যে কাজিৰঙালৈ অহা প্ৰতিগৰাকী মানুহে বা যোৰহাটলৈ অহা প্ৰতিগৰাকী পৰ্যটক অন্তত তালৈকে যাবই, আৰু তাত এটা এনেকুৱা পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিব যিয়ে আমাৰ বহু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। নিৰ্বাচন সম্পৰ্কে কথা ৰাখিব, এতিয়া তপন গগৈটো ইতিমধ্যে ফাইনেল হৈছে, গৌৰৱ গগৈৰ কথা যোৰহাট সমষ্টিত চলি আছে। গৌৰৱ গগৈৰ লগে লগে আকৌ এবাৰ CPI বোলে নতুনকৈ প্ৰাৰ্থী দিব কনক গগৈ। এতিয়া তপন গগৈ, গৌৰৱ গগৈ, কনক গগৈ, তিনিজন গগৈ। এতিয়া আহোম ভোট আছে 5,40,000 যোৰহাট লোকসভা সমষ্টিত। এতিয়া আহোম ভোটবিলাকৰ মাজত খেলি মেলি নহ'বনে? চাওক, এইবিলাক যোনে ভাবে যে এনেকুৱা গগৈ, ইটো গগৈ, সিটো গগৈ, 3 গগৈ, 5 গগৈ, সেইবিলাক তেওঁলোকে ভাবে। অসমত আমি অসমীয়া মানুহে ভাবোঁ যে সকলো গগৈ, ৰাজকোঁৱৰ, ডেকা, কলিতা, বৰা, শইকীয়া, কুৰ্মী সকলো আমাৰে অসমীয়ৰে পৰিয়াল। গতিকে অসমত এই ধৰণৰ যিটো চিন্তা চৰ্চা কিছুমান মানুহে কৰে, আৰু মই নাভাবোঁ যে আপোনালোকে যিসকলৰ কথা কৈছে সেইসকলে জানে যে অসমৰ 11.5টা ছিট এতিয়া আমাৰ দখলত আছে, 2.5টা ছিটহে বেলেগৰ অকণমান সম্ভাৱনাত আছে। গতিকে যোৱাকালি যিটো অপিনিয়ন পল ওলাত তাতো 11.5 ঠাইত 12 কৈয়ে দিলে। গতিকে আমি 12লৈকে গ'লোঁ বুলিয়ে ধৰক, বাকী যি 2টা সমষ্টি আছে বা তাকো আমি আগবাঢ়ি গৈ আছোঁ। এই 2.5টা সমষ্টিত তেওঁলোকে দৌৰি ফুৰিছে। কেতিয়াবা আপুনি শুনিব কাজিৰঙা, কেতিয়াবা শুনিব যোৰহাট, কেতিয়াবা শুনিব নগাঁও, কেতিয়াবা কিছুদিন পিছত শুনিব যে ধুবুৰী গৈছে, এনেকুৱা ধৰণে শুনি থাকিব। এটা সুৰক্ষিত জেগা এই 2.5টা সমষ্টি। এই 2.5টা সমষ্টিত সকলোৱে দৌৰি আছে। সি কংগ্ৰেছে কওক, সি UDFে কওক, সি ৰাইজৰ দলে কওক, সি মানে AJPয়ে কওক, সকলোৱে তাতে দৌৰি আছে। গতিকে সেইখিনিত দৌৰি থাকক, সেইখিনিত কোনো অসুবিধা নাই। 11.5ত আমি আছোঁ, বাকী 2.5টাত সকলোৱে দৌৰি থাকক, তাত আমাৰ তেওঁলোকলৈ শুভেচ্ছা আছে। AIDFে ইতিমধ্যে আপোনাৰ প্ৰাৰ্থী ঘোষণা কৰিছে। নগাঁৱত তেওঁলোকে প্ৰাৰ্থী দিছে আৰু কৈছে যে নগাঁৱত এতিয়া মিয়া ভাৰ্চেছ কংগ্ৰেছ। আপুনি যিটো কথা কৈ আছিলে, কথাটো এনেকুৱা যে AIDFৰ জন্মই হ'ল অসমত যিসকলে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিকভাৱে আগ্ৰাসন কৰি অসম ভূমিৰ ওপৰত আক্ৰমণ চলাইছিল, তেনেকুৱা আক্ৰান্তৰ মাজৰ পৰাই জন্ম হৈছিল। গতিকে এই AIDFেতো তেনেকুৱা চিন্তা চৰ্চাবিলাক কৰিবই। তেওঁলোকে যিটো কথা আজি মুকলিকৈ ক'বলৈ সাহস হৈছে, তাতে অসমীয়া মানুহে বুজি পাব লাগে যে আমি ক'ত ভুল কৰিলোঁ। এই ধৰণৰ কথা অসম ভূমিত ক'বলৈ সাহস কেনেকৈ কৰিলে? এইখন অসমীয়া মানুহৰ দেশ, এইখন লাচিত বৰফুকনৰ দেশ, এইখন বীৰ চিলাৰায়ৰ দেশ, এইখন মহাপুৰুষ শংকৰদেৱৰ দেশ। গতিকে ইয়াত এনেকুৱা ধৰণৰ কথা ক'বলৈ সাহস কৰাটোৱে আমি বুজিব লাগে যে আমি ক'ৰবাত আমাৰ আগৰ কোনোবাই ভুল কৰি গৈছে, যাৰ কাৰণে আজি এই পৰিৱেশলৈ আহিছোঁ। গতিকে ইয়াৰ উচিত প্ৰত্যুত্তৰ অসমীয়া মানুহে দিব। আক্ৰমণকাৰী মোগল আৰু AIDF, আপুনি কৈছে আক্ৰমণকাৰী, আগ্ৰাসনকাৰী মোগল আৰু মোগল তেনেকুৱাই আছিলে। চাওক, কথাটো এনেকুৱা যে কোনোবাই ইয়ালৈকে প্ৰথম অৱস্থাত ব্ৰহ্মৰ ফুট বুলি লৈ আহিছিল, তাৰপিছত লাহে লাহে প্ৰব্ৰজন, বিভিন্ন সীমাৰ বেৰ নথকাকৈ আহিল। কিছুমান মানুহ আকৌ অসম চুক্তিৰ জৰিয়তে লিগেলাইজ হ'ল, কোনোবাই লিগেচি ডাটা চুৰ কৰি লিগেলাইজ হ'ল। এনেকুৱা ধৰণে হয়তো তেওঁলোকে নাগৰিকত্ব পালে, কিন্তু এই মাটিৰ প্ৰতি তেওঁলোকৰ মৰম নাই, এই মাটিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই। গতিকে তেওঁলোক আক্ৰান্ত, তেওঁলোকে আক্ৰমণকাৰী। যি মানুহে এই মাটিৰ প্ৰতি শ্ৰদ্ধা নাই, যি মানুহে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহক আগ্ৰাসন কৰিব বিচাৰে, যি মানুহে ট্ৰাইবেল বেল্টত গৈ সোমাব বিচাৰে, যি মানুহে অসমৰ সত্ৰৰ মাটি দখল কৰিব বিচাৰে, সেইটো আক্ৰান্ত হ'ব লাগিব।
কোনো অসমৰ কোনো সাধাৰণ জাতিৰ মানুহে গৈ ট্ৰাইবেল বেল্টত সোমাব নোখোজে এইকাৰণে যে ট্ৰাইবেলৰ প্ৰতি আমাৰ সেই ৰেচপেক্ট আছে কিন্তু সেই ট্ৰাইবেল বেল্টত সেইসকল সোমাব খোজে অসমৰ সত্ৰৰ মাটি কোনো অসমীয়া মানুহে দখল কৰিব সাহস নকৰে শ্ৰদ্ধা কৰে কিন্তু সেইসকলে অসমৰ সত্ৰৰ মাটি দখল কৰে তেওঁলোকতো আক্ৰান্ত হ'বই লাগিব কাৰণ অসমৰ মাটিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই পুনৰ কা আন্দোলন মুকলি দেখা গৈছে জুবিনে ইতিমধ্যে কৈছে কা যদি হয় চাওক কা এনেকুৱা এটা বিষয় যে ই হ'ল ইতিমধ্যে আইনলৈ ৰূপান্তৰ হৈছে ৰাজ্যসভা লোকসভাত আইন পাছ হৈছে মাত্ৰ কাৰ নীতি নিয়মৰ কথাখিনি আছে ইয়াকতো আইন হৈ যোৱাৰ পিছততো ইয়াক আমি কোনোৱে আন্দোলন কৰি চিঞৰ বাখৰ কৰিতো ইয়াক বদলাব নোৱাৰোঁ গতিকে এই আইনখন যদি বাতিল কৰিব লাগে তাৰ একমাত্ৰ দুৱাৰে হ'ল উচ্চতম ন্যায়ালয় গতিকে যিসকলে প্ৰকৃতাৰ্থত আইনখন নিবিচাৰে আৰু নিবিচৰাটো ৰাইট আছে কোনোবা মানুহে এখন আইন বিচাৰিব পাৰে কোনোবাই নিবিচাৰিব পাৰে নিবিচৰাৰ ৰাইট আছে সেই নিবিচৰা মানুহসকলে যদি প্ৰকৃতাৰ্থত নিবিচাৰে তেওঁলোকৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ খোলা আছে যেনেকৈ IMDTৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈকে গৈছিল IMDT বাতিল কৰিলে তেনেকৈ এখন আইন বাতিল কৰাত উচ্চতম ন্যায়ালয়ৰ অধিকাৰ আছে ইয়াৰ বাহিৰেতো কাৰো অধিকাৰ নাই কাৰণ সংসদত এই দুখন পাছ হৈ গৈছে দুয়োখন সংসদতে পাছ হৈছে গতিকে ইয়াত বাতিল কৰাৰ কোনো স্কোপ নাই গতিকে ৰাজপথত যিসকল ওলাব তেওঁলোক হ'ল এই কা আন্দোলনৰ নামত সুবিধাবাদী যেনেকৈ আগৰবাৰ কা আন্দোলনৰ নামত কোনোবাই সুবিধা লৈ এজন সাংসদ হ'ল তাৰপিছত কেতিয়াবা কা আন্দোলন বা কাখনৰ কথা ক'ৰবাত ক'লে নেকি গতিকে কোনোদিনতো দেখা নাই গতিকে অসমৰ মানুহে বুজি পায় এনেকুৱা যিবিলাক মানুহ আছে যোনে ইয়াৰ নামত নিজৰ ৰুটি সেকিব খোজে বুলি কয় সেনেকুৱা মানুহবিলাকে এইখন চিঞৰ বাখৰ কৰিব কিন্তু কথাটো হ'ল যে অসমৰ ৰাইজে আজি বুজি পায় যে এইখন আইন হৈ যোৱাৰ পিছত ইয়াত আৰু উচ্চতম ন্যায়ালয়ৰ বাহিৰে বেলেগ কথা নাই গতিকে অসমৰ ৰাইজে অসমৰ পৰিস্থিতিটো নষ্ট কৰাটো নিবিচাৰে কাৰণ অসমৰ ৰাইজে যোৱা 3টা দশকে এনেকুৱা ধৰণৰ পৰিস্থিতি বিনষ্ট কৰাৰ ফল অসমৰ ৰাইজে পাইছে যে 1 বছৰ 2 বছৰ আন্দোলন নহ'লেই 1000 কোটি 1500 কোটি টকা অতিৰিক্ত কৰ আহে ট্ৰাইলৰ ৰয়েলটি আহে গতিকে সেনেকুৱা ৰাজ্য এখনত কোন অসমীয়াই অসমক ভাল পোৱা মানুহে অসমখনক ডিষ্টাৰ্ব কৰিব বিচাৰিব মই সেইকাৰণে নাভাবোঁ যে অসমৰ ৰাইজে এই ধৰণৰ কথা মানে তেওঁলোকৰ উচতনিত যাব কিন্তু কিছুমান মানুহতো থাকে অসমখনত অশান্তি হৈ থাকিলে ভাল পায় অসমখনত গণ্ডগোল হৈ থাকিলে ভাল পায় সেইসকল মানুহে অকণমান চেষ্টাটো কৰিব কিন্তু মোৰ অসমীয়া মানুহৰ ওপৰত আমাৰ বিশ্বাস আছে যে অসমীয়া মানুহে বুজি পায় যে এইটো এখন আইন গতিকে আইনখন বাতিল কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়লৈ যাব লাগে সিমানেই যিসকলে নিবিচাৰে তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ যাব লাগে ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম